নমস্কাৰ ক্ৰীড়াংগন হিতানলৈ সমূহ দৰ্শকক আদৰণি জনাইছোঁ আজি আমাৰ আলোচনাৰ বিষয়বস্তু হ'ল টেবুল টেনিছ প্ৰকৃততে টেবুল টেনিছক লৈ অসমৰ ক্ৰীড়া ক্ষেত্ৰই ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰত প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল এটা সময়ত টেবুল টেনিছ বুলিলে অসম আছিল ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ মহাশক্তি এই টেবুল টেনিছৰ অতীত আৰু বৰ্তমান আৰু লগতে ভৱিষ্যতৰ সম্ভাৱনাক লৈ আজি আমি আলোচনা কৰিম আৰু আজি আলোচনাত আমাৰ অংশগ্ৰহণ কৰিব একালৰ প্ৰাক্তন খেলুৱৈ যথেষ্ট সুনাম থকা খেলুৱৈ আৰু বৰ্তমান অসম টেবুল টেনিছ সন্থাৰ সম্পাদক কাৰ্ফিউ ৰয় আৰু আমাৰ মাজত আছে সাংবাদিক সুসীম ঘোষ মই পোনপ্ৰথমতে আহিছোঁ আমাৰ অসম টেবুল টেনিছ সন্থাৰ সম্পাদক কাৰ্ফিউ ৰয়ৰ ওচৰলৈ কাৰ্ফিউ ৰয় নিজে এগৰাকী সুদক্ষ টেবুল টেনিছ খেলুৱৈ আছিল যথেষ্ট সম্ভাৱনা দেখা গৈছিল ৮০ দশকত এই কাৰ্ফিউ ৰয়ক লৈ ইতিমধ্যে ভাৰতীয় জুনিয়ৰ ক্ষেত্ৰখনত কাৰ্ফিউ ৰয় যথেষ্ট নামী খেলুৱৈ আছিল এই যে আপোনাৰ ৭০ দশকৰ বা ৮০ দশকৰ টেবুল টেনিছ আপুনি বা আপোনাৰ নিজৰ খেল এইটোক লৈ আপুনি কি ক'ব বাৰু প্ৰথমভাৱে থেংক ইউ সো মাচ সুবৰ্ণা ইয়াত মাতাৰ কাৰণে আৰু দূৰদৰ্শন কেন্দ্ৰক মই ধন্যবাদ জনাইছোঁ আজি ইয়াতে মোক মাতি পেলাই এইখিনি সন্মান দিবৰ কাৰণে আমাৰ সময়ত সবতকৈ আমি লাকি আছিলোঁ নিহাল সিং ঠাকুৰ যোনজন আমাৰ মেইন কোচ তেওঁ ইউপিৰ আছিলে তেওঁ গোটেই অসমৰ টেবুল টেনিছ চিনাৰীটো গোটেই কমপ্লিটলি চেঞ্জ কৰি দিলে তেওঁ কেনেকৈ চেঞ্জ কৰিলে তেওঁ ইমান ডিচিপ্লিন কৰি দিলে আমাক যে তহঁতি ৰাতিপুৱা তেতিয়া আমাৰ স্কুল টাইমিংটো এতিয়া ৯টা বজাৰ পৰা আছিলে সেইটো এটা আমাৰ কাৰণে ডাঙৰ এডভান্টেজ আছিলে আমাৰ কাৰণে আমি মৰ্ণিঙো প্ৰেক্টিছ কৰিব পাৰিছিলোঁ ইভিনিঙো প্ৰেক্টিছ কৰিব পাৰিছিলোঁ আমাক ৰাতিপুৱা চাৰে 4:30 5টা বজাত ছাৰে মাতিছিলে মোক মাতে মনালিছাক মাতে মডেলাছ হাজাৰিকা গীতাশ্ৰী হাজাৰিকা মানে বাঞ্চেছ অফ প্লেয়াৰ আছিলে তেতিয়া সবকে মাতি পেলাই আৰু আমাক যিমানটা বজাত মাতে আমি তেনেকৈ আহিছিলোঁ আহি পেলাই ডেডিকেটলি আমি ৰাতিপুৱা ৱৰ্কআউট কৰি পেলাই আমি প্ৰেক্টিছ কৰিছিলোঁ কৰি পেলাই তেনেকৈ আমাক আমি যেতিয়া খেলিব গ'লোঁ বম্বেত ফাৰ্ষ্ট টুৰ্ণামেণ্ট খেলিব গ'লোঁ তাতে গৈ পেলাই সব প্লেয়াৰক আপছেট কৰিছোঁ মই মনালিছা মিতা সিনা ৰয় মণ্ডলাছ হাজাৰিকা গীতাশ্ৰী মিতালী ঢেৰ প্লেয়াৰ আছিলে আমি গৈ পেলাই আৰু আমাৰ এটা সাংঘাতিক ইউনাইটেড আছিলে আমি এজন প্লেয়াৰ য'ত পায় গোটেই অসম প্লেয়াৰ গোটেই তাতে আছিলে সেইটো এটা ডাঙৰ এডভান্টেজ মানে আসাম কা সাথ খেলা হে বুলি ক'লে চবে ভয় খাইছিলে যে গোটেই গেলেৰীটোত গোটেই অসম প্লেয়াৰ বহি থাকিব আৰু আমি ৬০ প্লেয়াৰ একেলগে গৈছিলোঁ খেলিবৰ কাৰণে সেইটো এটা ডাঙৰ এটা পৰিৱৰ্তন নিহাল সিং ছাৰে আনিছিলে সেইখিনি সময়ত আমাৰ ছেক্ৰেটাৰী আছিলে ফণী শৰ্মা তেওঁৰ কণ্ট্ৰিবিউশ্যন অসম টেবুল টেনিছ মানে আনলিমিটেড জয়প্ৰকাশ তেওঁ আজি নাই জয়প্ৰকাশ শৰ্মা আছিলে হয় দুলুদা আছিলে চিত্তৰঞ্জন ভৌমিক আছিলে সেইবোৰ মানুহ অসম টেবুল টেনিছৰ কাৰণে তেওঁলোকে বহুত কৰিছে আজি 70-80 যেনেকৈ সুবৰ্ণা কৈছে আমি মনোপলি কৰিছিলোঁ অল ইণ্ডিয়া লেভেলত এটা মেডেল ইণ্টেপ খেলিব গৈছোঁ আউট অফ 12 মেডেলছ উই হেভ আৰ্ণ 11 মেডেলছ নেশ্যনেলছত আমি 12টা মেডেল থাকে আমি তাৰ পৰা 10টা মেডেল আনিছিলোঁ তেনেকৈ গোটেই চিনাৰীটো চেঞ্জ কৰিলে আমাৰ নিহাল সিং ঠাকুৰ ফণীদা তাৰপিছত জয়প্ৰকাশ দা দুলুদা সেইবোৰ ভূমিক ছাৰ আহি পেলাই বহি থাকে ষ্টেডিয়ামত তই ভালকৈ খেলিব তো অট'মেটিক এটা বেলেগ ধৰণৰ ইনস্পিৰেশ্যন এটা আমাক দিছিলে তেওঁলোকে যাৰ কাৰণে আমি সেইখিনি জেগাত আমি পাইছিলোঁ সুন্দৰ নিশ্চয় এক সুন্দৰ কথা কাৰণ 12টা মেডেলৰ 11টা মেডেল এইটো কম এটা সাংঘাতিক ধৰণৰ কথা নহয় কাৰণ সেই ৭০ দশকত অসমৰ টেবুল টেনিছ বুলি ক'লে ৮০ দশকত অসমৰ টেবুল টেনিছ বুলি ক'লে আমি সকলোৱে জানিছিলোঁ মনালিছা বৰুৱা অৰুণজ্যোতি বৰুৱা কাৰ্ফিউ ৰয় ত্ৰিদীপ দুৱৰা মডেলাছ হাজৰিকা এই গৌতম হাজৰিকা এই সকলোবোৰ খেলুৱৈ ইমান সুন্দৰভাৱে খেলিছিল ইমান সুন্দৰভাৱে পাৰফৰ্ম কৰি পেলাই অসমক আগবঢ়াই লৈ গৈছিল সি নিশ্চিতভাৱে অসমৰ ক্ৰীড়া ক্ষেত্ৰক অধিক জাগৰিত কৰিছিল এই দিনবোৰৰ ওচৰলৈ আহিছোঁ মই সুসীম ঘোষৰ ওচৰলৈ যে ৭০ দশকত প্ৰথমতে অসমৰ মীনা বৰা নন্দিনী বৰুৱাই ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল সঞ্জীৱ শইকীয়া ৰাজীৱ শইকীয়া বা এইসকলে নীতিন শংকাকতি আহি পেলাই ইণ্ডিয়া চেম্পিয়ন কৰাইছিল এই যে পাৰফৰ্মেঞ্চখিনি এই 70ত আৰু এতিয়াৰ পাৰফৰ্মেঞ্চটো আপুনি কি দেখা পায় বাৰু মই কাৰ্ফিউ ৰয় ডাঙৰীয়া যিটো কথা ক'লে যে সেই সময়ত ক্ৰীড়া সংগঠকবিলাকৰ খেলুৱৈৰ লগত ক্ৰীড়া সংগঠকবিলাকো সম্পূৰ্ণৰূপে মানে খেলৰ প্ৰতি উৎসৰ্গিত আছিল যে এজন খেলুৱৈ খেলি আছে তেওঁ সেইমতে আহি পেলাই বহি আছে সেই যে তেওঁলোকক যে উৎসাহটো দিছিল বা উদ্বুদ্ধ কৰিছিল যে ভাল খেলিলে
হে মানে ৰাজ্যখনৰ নাম হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ত গৈ তেনেধৰণে কৰিব বিচাৰে এতিয়া হয়তো মই কাৰ্ফিউৰ নিজৰ এজন ক্ৰীড়া সংগঠক হিচাপে দীৰ্ঘদিন ধৰি জড়িত আছে টেবুল টেনিছত তেওঁ এতিয়া সম্পাদকৰ দায়িত্বত আছে সেই বস্তুটো সম্ভৱতঃ এতিয়া ক'ৰবাত অকণমান হ'লেও অভাৱ আছে নিঃসন্দেহে তাৰ মাজতো কিছুমান ক্ৰীড়া সংগঠকে একানপতীয়াকৈ লাগি আছে নহ'লে আজি জিলা পৰ্যায়ৰ পৰা খেলুৱৈবিলাক ওলাই নাহিলেহেঁতেন তেনেধৰণে কিছুমান খেলুৱৈ ওলাইছে মই ভাবোঁ যে ক্ৰীড়া সংগঠকসকলে সেই ধৰণে এনেধৰণে লাগিব যাতে খেলুৱৈসকলে সম্পূৰ্ণৰূপে উৎসাহ পায় কোনো ধৰণৰ মানে কোনো পেৰেণ্টছে যাতে এনেকুৱা ধৰণৰ নহয় পিতৃ মাতৃয়ে যে খেলুৱৈজনক খেলাব লাগে কাৰণে সমস্যাত পৰিব নালাগে সেই সুবিধাখিনি সংগঠকসকলে দিব লাগিব তাৰ উপৰি ডাঙৰ কথা যে তেওঁ প্ৰশিক্ষকৰ কথা ক'লে যে সেই সময়ত প্ৰশিক্ষকে তেওঁলোকৰ লগত ৰাতিপুৱা যিটো সময় দিছিল তেনেকৈ তেওঁলোক আহি পেলাই হাজিৰ হৈ পেলাই খেলিছিল আৰু সেইটোৰ সুফল পাইছিল যে 12টা পদকৰ ভিতৰত 11টা হয়তো কেতিয়াবা 10টা পদকে অসমৰ খেলুৱৈ পাইছিল গতিকে আমি সেই প্ৰশিক্ষকজনসকলকো ঠিক তেনেকুৱা ধৰণৰ প্ৰশিক্ষক আনিব লাগিব উচ্চ পৰ্যায়ৰ প্ৰশিক্ষক আনিব লাগিব যিজনে যিটো কথা শিকাব সেইটোৰ কথাত যাতে যিজন প্ৰশিক্ষাৰ্থী থাকিব অৰ্থাৎ আমাৰ খেলুৱৈৰ নতুন প্ৰজন্মৰখিনিয়ে যাতে সেই প্ৰশিক্ষকজনক শিকি বা তেওঁক একদম গুৰু হিচাপে মানি আগবাঢ়ি যাব পাৰে এইখিনি তেনেকৈ ধৰণে আমি চাবলৈ গ'লে এতিয়া ৰিচেণ্টলি খুব সাম্প্ৰতিক সময়ত আমাৰ পিয়ানোজ খুব ভাল পিয়ানোজ ভট্টাচাৰ্য খুব ধুনীয়াকৈ ওলাই আহিছে গতিকে সেইখিনি তেওঁৰ পিতৃও খেলুৱৈ গতিকে বাস্কেটবলৰ লগত জড়িত গতিকে তেওঁলোকৰ সেই পৰিয়ালটোও তেনেকৈ ধৰণে আহিছে তেওঁক টেবুল টেনিছ সন্থায়ো তেওঁক তেনেধৰণে আগবঢ়াই নিছে ঠিক তেনেকৈ এটা দীৰ্ঘম্যাদী পৰিকল্পনা লাগিব এটা সঠিকভাৱে লাগি যাব লাগিব সম্পৰ্কত আমি আহিম কিন্তু তাৰ মই আকৌ আহিছোঁ কাৰ্ফিউৰ ওচৰলৈ তেওঁৰ খেলুৱৈ জীৱনক লৈ তেওঁ খেলুৱৈ জীৱনৰ এখন শ্ৰেষ্ঠ খেল সম্পৰ্কত ক'ব নেকি বাৰু তেওঁ খেলি থাকে মই যেতিয়া মই খেলি আছিলোঁ তেতিয়া মোৰ এটা ভালকৈ এটা খেল মনত আছে সেইটো শ্ৰীৰামৰ লগত হায়দৰাবাদৰ এই নেশ্যনেল চেম্পিয়ন হয় ছিনিয়ৰ নেশ্যনেল চেম্পিয়ন হৈছিল শ্ৰীৰামৰ লগত মই হায়দৰাবাদৰ চাউথজন আৰু মোক ফোন দিয়া কৈছিলে তই এইটো জিকিবলৈ তই জিকিলে তই ইণ্ডিয়া টিমত পাবি আৰু শ্ৰীৰামৰ লগত মই ছেমি ফাইনেলত মই মানে কেনেকৈ জিকিছোঁ মানে প্ৰতিটা মই ক'ব বিচাৰোঁ যে তেওঁলোকে ইমান ডেডিকেটলি মোৰ লগত আছিলে ফণীদা হওক যে হোটেলেৰে মাতি পেলাই মোক বুজাইছে তই পাৰিবি তোৰ টেলেণ্ট আছে তই তেনেকৈ ইনস্পায়াৰ কৰি পেলাই মই শ্ৰীৰামক মানিছোঁ আৰু মানে ফাৰ্ষ্ট টাইম মই ইণ্ডিয়া টিমত চিলেক্ট হ'লোঁ মই জাপানত গ'লোঁ সেইখিনি মেচ মোৰ সদায় হায়দৰাবাদৰ মোৰ মনত আছে আৰু এটা মেচ মনত আছে হ'ল ইন্দোৰ য'ত মই ফাৰ্ষ্ট মেন্সত মই ৰেংকিং সোমাইছোঁ অসমৰ হৈ পেলাই মই নিজকে মই বিৰাট প্ৰাউড ফিল কৰোঁ মই মেন্সত ইণ্ডিয়া নম্বৰ 5 হৈছোঁ এই ইণ্ডোৰ নেশ্যনেলত ইণ্ডোৰ নেশ্যনেল কমলেশ মেহতাই সুজয় ঘোৰপাৰৰ লগত হাৰিছিলে আৰু সেই সুজয় ঘোৰপাৰে মই যদি 3-0 মাৰিব পাৰোঁ তেতিয়া কমলেশে গৈ পেলাই ফাইনেল পায় আৰু কমলেশে মোৰ ৰাতি মোৰ হোটেলত আহিছে আহি পেলাই কৈছে তুম কাৰ सकता है মই 3-0 कैसे करेगा हम जीत सकते हैं সুজয় কেম্পত মই সদায় সুজয় লগত জিকোঁ কিন্তু কথাটো হ'ল 3-0 মাৰাটো অসম্ভৱ কথা कमलेशे आही पेला मुझ कैसे जे तू अगर 3-0 उसको मार सकता है तो जाके हम फाइनल पहुँचे और कमलेश मेहता 8 बार चैम्पियन हुई ही फार्स्ट टाइम इण्डोर नेशनल डे आरम्भ हुई और मैं और ही मुझ एतियाओ कय मैं अलपते मैं पढ़ी आहिलो दिल्लीर पर आमार फेडारेशनर मिटिंग आछिल कमलेशे मुझ TSP शर्ट्स TSP टी-शार्ट TSP मैं सुजक 3-0 मारार कारण और हेतुर कारण ही फाइनल पाइছিলে फार्स्ट टाइम ही नेशनल चैम्पियन हल तात ইণ্ডোৰ দি আৰম্ভ হ'ল তাৰপিছত সি 8 বাৰ চেম্পিয়ন এইখিনি কিছুমান কথা মানে মনত থাকি যায় এনেকুৱা খেলি এছ শ্ৰীৰাম বাহুদিয়া খেলুৱৈ আছিল নেকি নাই ৰাইট আছিল কিন্তু পিম্পল আছিলে থিয় পিম্পলি টছ ফ্লেট মাৰা ইণ্ডিয়াত এজনৰ প্লেয়াৰ আছিলে এইটো এছ শ্ৰীৰাম থিয়টো আমি যথেষ্ট বেণ্ড হ'ব লাগে টেবল টেনিছ খেলিবলৈ সি থিয় মাৰিছিলে ইমান কনফিডেণ্ট আছিলে পুশ কৰে কাটি দিওঁ সেইটোকো ফ্লেট মাৰি দিয়ে সি ইমান পাৰফেক্ট প্লেয়াৰ আছিলে তাৰ নিচিনা প্লেয়াৰ মই ইণ্ডিয়াত পোৱা নাই এতিয়া তেনেকুৱা খেলুৱৈ আছে নেকি তেনেকুৱা আছে এতিয়াতো কি হৈছে এতিয়া মই ছেক্ৰেটাৰী হোৱাৰ পিছত মই বিভিন্ন কোচৰ লগত কথা পাতিছোঁ যেনেকৈ প্ৰাইভেট একাডেমি চলি আছে অনল কাশ্যপৰ গৌতম হাজাৰিকাৰ তাৰপিছত মানসৰ সিহঁতৰ লগত মই কথা পাতিছোঁ মই কৈছোঁ তহঁতি পোৱালীবোৰক তহঁতি ফ'ৰহেণ্ড টু পিম্পল কিয় দি দিয় বেকহেণ্ড টু এণ্টি দি দিয়ে কয় কি নহয় পেৰেণ্টছে জল্দি ৰেজাল্টটো বিচাৰে মই কৈছোঁ নহয় তই জল্দি ৰেজাল্টটো বিচাৰে মানে কি নেক্সট ইণ্ডিয়া লেভেলত কেনেকৈ খেলিব ইণ্ডিয়া লেভেলতো চাইনি মই মোক ইণ্ডিয়া টিমৰ মেনেজাৰ মই এছিয়ান গেমছত মোক এবাৰ মই গৈছিলোঁ মই ভাগ্যৱান বুলি ক'ব লাগিব গোটেই ইণ্ডিয়ান টিমৰ প্লেয়াৰ পাইছোঁ মই 15 17 19 সিহঁতি এইবোৰ পালে একদম ফাটাই দিয়ে কৈছোঁ নহয় কেনেকুৱা খেলে চ' কনফিডেণ্ট তাহাঁতিতো এইবোৰ বেকহেণ্ডটো এণ্টি লৈছে ঠিক আছে ফ'ৰহেণ্ডটো প্লেন নাপাৰ্টি কৈছে দ্যাট ইজ AK-57 নিচা ফ'ৰহেণ্ডটো আমি কাম কৰিব লাগে আমি ফ'ৰহেণ্ডটো আমি কেতিয়া পিম্পললৈ ৰেষ্ট্ৰিক্ট হৈ যায় পিম্পলটো লোৱা মানে আপুনি ৰেষ্ট্ৰিকশ্যন হৈ গ'লতো আপুনি টচপি মাৰিব নোৱাৰে কেতিয়াবাতো বলটো ডিপ কাটতো টচপি মাৰিব লাগিব টচপি মাৰিব নোৱাৰে তেতিয়া চাহিনী মোক ক'লে বোলে ছাৰ हम लोग अगर
ফৰেন মেবি এণ্টি লৈ ল'ম বা পিম্পল লৈ ল'ম, আমাৰ ডিছএডভান্টেজ হৈ যায়। সেইটো কাৰণে আমি ভালকৈ আমি যেনেকৈ খেলিব বিচাৰোঁ সেনেকৈ নোৱাৰোঁ। তো মই মানসক সুধিলোঁ, মই মানস তুমি এইবোৰ কিয় দিছোঁ? বোলে পেৰেণ্টছে জল্দি ৰিজাল্ট বিচাৰে বোলে, তুমি অসমৰ ভিতৰত ভাল খেলিব পাৰে, আল্টিমেট নেশ্যনেল লেভেলত গৈ পেলাই খেলিব নোৱাৰে, কোৱালিফাই কৰিব নোৱাৰে। প্ৰিয়ানুজ দিল্লীত আছে, দিল্লীত প্ৰেক্টিছ কৰি আছে, হি হেজ বিকাম এছিয়ান চেম্পিয়ন, নেশ্যনেল চেম্পিয়নৰ অভিনন্দন এনেকুৱা মানিছে। মইতো ইণ্ডিয়ান টিমৰ মেনেজাৰ, মই চবৰে মেনেজাৰ, মইতো তাক পাৰ্চনেলি ছাপৰ্ট, তথাপিও মই তাক আফটাৰ অল একে জেগাৰ গুৱাহাটী অসমৰ হয়, তাক মই ব্ৰেকফাষ্ট কৰিছোঁ, প্ৰিয়ানুজ তই ফাইনেল আছে তই মাৰিব পাৰিব, ছাৰ পাৰিম নে? সি জিকি পেলাই মোৰ ভৰিত পৰিছে, সেৱাও কৰিছে, মোৰ আই গট ছ' ইম'চনেলি। মই এতিয়া সি শিলচৰ গৈছে খেলিবৰ কাৰণে, প্ৰতিটা মেটচ মই ছেক্ৰেটাৰী হৈ পেলাই মই কৰোঁ, কিন্তু মই তাৰ মেটচ চাইছোঁ, মই তাক ভাল লাগি গ'ল। তাৰপিছত সি থাৰ্ড মেটচত সি মানে 4 কাউণ্ট পালে, 15, 17, 19 আৰু মেটচ জিকিলে, জিকি পেলাই ডাবলছো জিকিলে, জিকি পেলাই সি এক্সাইটেড হৈ গ'ল, টেবুলৰ ওপৰত উঠি দিলে। উঠি দি পেলাই মই ফেডাৰেশ্যন ছেক্ৰেটাৰী ফোন কৰিছোঁ, মই কৈছে বহুত আচ্ছা ইছকো ভাইৰেল কাৰ, আউট অফ এক্সাইটমেণ্ট যে উঠি পেলাই টেবুলৰ ওপৰত এনেকৈ দিছে, মোৰো ভাল লাগি গৈছে বস্তুটো, এই মোৰ পোৱালি দিছে। তাৰপিছত আৰু এজন প্লেয়াৰ ভাল খেলিছে, দিব্যাজ দাসখোৱা, সেইজনো ভাল খেলি আছে, সেইজনো খুব ভাল খেলি আছে অসমৰ। সেই বিষয়টো আহিম আমি যথেষ্ট আলোচনা কৰিব লাগিব। কিন্তু মই এই যে প্লেয়াৰৰ এক্সাইটমেণ্টটো আৰু এই যিধৰণে অভিভাৱকসকলে সোনকালে ৰিজাল্ট পোৱাৰ যিটো মানসিকতা, এই বিষয়টোলৈ আপুনি কি ক'ব বাৰু? আমি সদায় আমি এটা কথা কওঁ, শ্ল' এণ্ড ষ্টেডি গতিকে সেই বস্তুটো আমি সহাৰ কাছৰ কথাটো সদায় জানিব লাগিব। মানে যদি পেৰেণ্টছে যদি সেইটো কৈছে আৰু প্ৰশিক্ষকে যদি সেই কথাটো যদি তেনেকৈ ভাবি পেলাই নিজৰ ল'ৰাটোক যদি বা ছোৱালীজনীক যদি শিকাব বিচাৰিছে, তাতকৈ বেয়া কথাৰ একো হ'ব নোৱাৰে। আৰু প্ৰশিক্ষকে এই ক্ষেত্ৰত মই ভাবোঁ যে যিজনেই নহওক, মই কাৰণ নাম ক'ব নিবিচাৰোঁ, তেওঁলোকে সেই বেছিক কথাটো ঠিক ৰাখিব লাগিব যে ভুকুতে কলটো নপকে, আমাৰ যিটো অসমীয়াত আমি মানে কথাটো কওঁ। তুমি লং জাৰ্ণি এটা যেতিয়া যাবা, লং জাৰ্ণি এটাত যেতিয়া তোমাৰ লক্ষ্য যেতিয়া ডাঙৰ থাকিব, সপোনটো ডাঙৰ থাকিব, তেতিয়াহ'লে তুমি সৎকৈ পোৱা বস্তু এটা কিয় ল'ম? সাফল্যৰ ক্ষেত্ৰত শ্বৰ্টকাট কেতিয়াও নহয়। মানে যিকোনো ধৰণৰ কথা, আমি একেদিনাই মেট্ৰিক পাছ কৰিব নোৱাৰোঁ, তাৰ কাৰণে 10 বছৰ 12 বছৰ পঢ়িব লাগিব, তাৰপিছত মেট্ৰিক পৰীক্ষা দিম, মানে একেদিনাই মেট্ৰিক পৰীক্ষা দিব নোৱাৰোঁ। গতিকে সেই ধৰণৰ যদি পেৰেণ্টছে যদি সেইটোত প্ৰেছাৰ দিয়ে, প্ৰশিক্ষকে যদি তাত নতি স্বীকাৰ কৰি দিয়ে, তাতকৈ মই ভাবোঁ যে অসমত ঠিক আছে, সেইটো আপুনি আপোনাৰ ফালৰ পৰা এইটো মই খুব ভাল লাগিছে যে সেই কথাটো আপুনি বাধা দিছে, আৰু সেই ক্ষেত্ৰত বাধা দিয়াটো উচিত। এই যে মানে পেৰেণ্টছে ক'লে বা পিতৃ মাতৃয়ে ক'লে মই খেলুৱৈজনক ভুল টেকনিকেদি কিয় যাম, আমি অকণমান সেইটোৱে কৈছোঁ যে অলপ আগতে মানে সুবিধা সোধোতে মই কৈছোঁ যে এটা দীৰ্ঘম্যাদী পৰিকল্পনা, এইটো সাফল্যৰ ক্ষেত্ৰত কোনো শ্বৰ্টকাট হ'ব নোৱাৰে, সেইটো মানে সেই বস্তুটো আমি মনত ৰাখিব লাগিব। নিশ্চয় কথাটো সাফল্যৰ ক্ষেত্ৰত কোনো ধৰণৰ শ্বৰ্টকাট হ'ব নোৱাৰে আৰু শ্বৰ্টকাট হোৱা উচিত নহয়। আমি এই উদাহৰণক লৈ পেলাই যদি ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰখন চাওঁ, আমি ইয়াৰ প্ৰমাণ পাম। এতিয়া মই পুনৰবাৰ আহিছোঁ যে এক্সাইটমেণ্ট, এই যে প্ৰিয়ানুজৰ বৰ্ডৰ ওপৰত উঠি এক্সাইটমেণ্ট আৰু এইটো ভাইৰেল কৰাৰ কাৰণে যিটো কথা কৈছে, এইটো কথাটো হ'ল যে অসমৰ টেবুল টেনিছৰ প্ৰতিগৰাকী খেলুৱৈ যাতে সেই তেনেকৈ এক্সাইটমেণ্টত বৰ্ডৰ ওপৰত উঠাৰ এক যিটো ব্যৱস্থা, এই ব্যৱস্থাৰ কাৰণে নিশ্চিতভাৱে এক পৰিকল্পনা দৰকাৰ হ'ব। অসম টেবুল টেনিছ সন্থাই এই ক্ষেত্ৰত অসম কেনেধৰণৰ পৰিকল্পনা হাতত লৈছে বাৰু? কাৰণ আমি সকলোৱে বিচাৰোঁ 70 দশকৰ সেই অসমৰ টেবুল টেনিছ, 80 দশকৰ সেই অসমৰ টেবুল টেনিছ, মনালিছা বৰুৱাৰ দৰে খেলুৱৈ, অৰুণজ্যোতি বৰুৱাৰ দৰে খেলুৱৈ, মদালসা হাজৰিকাৰ দৰে খেলুৱৈ আমি বিচাৰোঁ। কাৰণ এতিয়া অসমৰ তেনেকুৱা সেই লেভেলত এনেকুৱা ধৰণৰ শতকাই বিচাৰি পোৱা নাম আমি পোৱা নাযায় বুলিয়ে আমি অসমৰ টেবুল টেনিছ ক্ষেত্ৰখনক চাওঁ। এতিয়া অসমৰ টেবুল টেনিছ ক্ষেত্ৰখন আগবঢ়াই নিয়াৰ বাবে আপোনালোকে কি ব্যৱস্থা বা কেনেধৰণৰ পৰিকল্পনা গ্ৰহণ কৰিছে? আপুনি এটা বহুত ভাল এটা মানে কুৱেশ্যন কৰিছে আপুনি। আমি আগবঢ়াই, মইতো গোলাঘাটত মানে নতুন কমিটি হোৱাৰ পিছত পীযুষ ছাৰে আমাৰ প্ৰেচিডেণ্ট হয়, পীযুষ হাজৰিকা, তেওঁ ফুল কপাৰেশ্যন কৰি আছে। তেওঁ কৈছে কাৰ্ফিউদা আপুনি যেনেকৈ বিচাৰে ধুনীয়াকৈ লৈ যাওক, আমাৰ টেবুল টেনিছৰ আগৰ যিখিনি আমাৰ আগৰ মানে সোণালী দিনকেইটা আছে সেইকেইটা আমি ঘূৰাই পাব লাগিব। এনেকুৱা মানে আমাৰ প্ৰেচিডেণ্ট টাইম টু টাইম ফোন কৰি পেলাই খবৰ লয়, কাৰ্ফিউদা চব ঠিক আছে নে, কিবা অসুবিধা হৈছে নে, কিবা প্ৰব্লেম হৈছে নেকি? মই কৈছোঁ নাই চব ঠিক আছে। এতিয়া ফাৰ্ষ্ট খেল ক'ত দিছে? বোলে গোলাঘাটত দিছোঁ। গোলাঘাটত মই ভাবিছিলোঁ অ'পেনিং কৰি পেলাই গুচি আহিম, কিন্তু ইমান পোৱালি চব দেখিলোঁ, ইমান বাঢ়ি গৈছে। আণ্ডাৰ 11 নাছিলে আমাৰ সময়ত, এতিয়া 11 হৈছে। আমাৰ অকল 14 আছিলে চাব জুনিয়ৰ, 14 পৰা জুনিয়ৰ চিধা। এতিয়া 11, 13, 15, 17 কিমানটা ইভেণ্ট বাঢ়ি গৈছে। ষ্টেডিয়ামটোত বিলিভ নকৰিব, পৰুৱা সোমাবলৈ জেগা নাই, ইমান
বাচ্চা মইতো অপেনিং কৰিব গৈ পেলাই মই ইভেন ৰুমো লোৱা নাছিলোঁ অপেনিং কৰাৰ পিছত মই তাৰপিছত দেখা পালোঁ যে নাই ইয়াত থাকিব লাগিব পোৱালিবোৰৰ যদি কিবা কাৰণে যদি কিবা এটা হৈ যায় মইতো নিজকে মই মাফ কৰিব নোৱাৰিম আৰু কিছুমান বস্তু মই চেঞ্জেছ আনিছোঁ এটা কম্পিউটাৰাইজ কৰিছোঁ যোনটোৰ কাৰণে টাইম শিডিউল ধুনীয়াকৈ ওলাই যায় মোৰ খেল কেইটা বজাত হ'ব গোটেই আগতে মই 9টা বজাত খেল আছিলে মই ৰৈ থাকিব লাগে কিয় টাইম শিডিউলটো ভালকৈ হোৱা নাছিলে কম্পিউটাৰাইজ হোৱাৰ কাৰণে গোটেই মোৰ আৰু সুবোধৰ মেটচ 15 মিনিটছ ছাপ'জ কাৰ্ফিউ ৰয় উইল বি 3-0 সেই তেনেকৈ কেলকুলেট কৰে কম্পিউটাৰ ছাপ'জ মানে সুবোধৰ লগত কাৰ্ফিউৰ লগত 3 হ'ব পাৰে সেই তেনেকৈ 45-15 টাইমটো বঢ়াই দিয়ে প্লেয়াৰটো চাই পেলাই প্ৰি কোৱাৰ্টাৰ ষ্টেজৰ পৰা এইটো কম্পিউটাৰাইজ ধুনীয়া কৰে কম্পিউটাৰাইজ হোৱাৰ পিছত 8:30-9টাৰ ভিতৰত মেটচ শেষ কৰিছোঁ এইটো এটা আছিলে নেক্সট মই ছাৰক প্ৰমিছ কৰিলোঁ ছাৰ 12টা-12:30 খেল হৈছিলে এইটো মই বন্ধ কৰিব লাগিব এইটো কাৰণে কম্পিউটাৰ বলে ঠিক আছে এণ্ড ট্ৰেজাৰাৰ আমাৰ যোনটো ট্ৰেজাৰাৰ ৰাজীৱ শৰ্মা তেওঁ ইমান পজিটিভ মানুহ তেওঁ মানে গোটেই ফুল ফ্লেজেড মোক ছাপোৰ্ট কৰি আছে তেওঁ কৈছে কম্পিউটাৰ কি কি কৰিব কম্পিউটাৰাইজ কৰিলে কি বস্তুখিনি ছিষ্টেমেটিক হ'ব নহ'লে ৰাতিলৈ খেল থাকে এনে খেলিব যায় আৰু আজি 11 বছৰৰ পোৱালি এটা য'ত 9টা-9:30 শুই যায় সেইটো তাৰ যদি খেল দিয়ে সি কি খেলিব আৰু সেইবোৰ বস্তু চেঞ্জেছ এটা মই আনিবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু আমাৰ মানে প্ৰেচিডেণ্ট ছাৰ যথেষ্ট মোক ছাপোৰ্ট কৰি আছে তেওঁ কৈ আছে যে আগৰ দিনকেইটা আমি আকৌ ঘূৰাই পাম নে মই কৈছোঁ ছাৰ একদম পাব মই গোলাঘাটত ইমান চবতে ইউ ওণ্ট বিলিভ ইমান টেলেণ্ট পাইছোঁ নহয় ইমান টেলেণ্ট under-11 under-13 under-15 সেইবোৰক যদি ভালকৈ মোল্ড কৰিব পৰা যায় ভালকৈ এটা ডেডিকেটেড কোচ নিহাল সিং ছাৰৰ নিচিনা মানুহ লাগিব নিশ্চয় প্ৰশিক্ষক লাগিব অসমৰ প্ৰশিক্ষকৰ ক্ষেত্ৰত যথেষ্ট অভাৱ দেখা গৈছে কাৰণ আপোনালোকৰ দিনত ৰবটৰ দ্বাৰা প্ৰশিক্ষণ হৈছিল আজি আমি সেইটো দেখা নাপাওঁ মই পুনৰবাৰ সুশীম ঘোষৰ ওচৰলৈ আহিছোঁ কথাটো যে প্ৰশিক্ষক লাগিব স্বয়ং টেবুল টেনিছ সন্থাৰ সম্পাদকে কৈছে এই নিহাল সিং ঠাকুৰৰ দৰে প্ৰশিক্ষক ডেডিকেটেড প্ৰশিক্ষক লাগিব আপুনি কি কয় না সেইটো হয় মানে সেই যেতিয়া মই অলপ আগতে কৈছোঁ যে দীৰ্ঘম্যাদী মানে বিদেশৰ বিশেষকৈ এই ক্ষেত্ৰত যদি আমি বিদেশৰো প্ৰশিক্ষক মাজে সময়ে নিব পাৰোঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিখিনি ৰাষ্ট্ৰীয় পৰ্যায়ত উচ্চ মানৰ প্ৰশিক্ষক আছে তেওঁলোককো আনি পেলাই যে আমি দীঘলীয়া সময়তো ৰাখিব নোৱাৰোঁ আৰ্থিক অৱস্থাৰ কথা আছে পইচা পাতি কথা থাকে হয়তো এমাহ 1.5 মাহ বা 2 মাহ তেনেকুৱা এটা চুটি চমু যে বছৰত আমি 2বাৰ তেনেকৈ ধৰণৰ প্ৰশিক্ষক আনিম বাকীখিনি আৰু আমাৰ প্ৰশিক্ষক যিখিনি আছে যিখিনিয়ে টেবুল টেনিছৰ লগত যে লাগি আছে সেইসকল প্ৰশিক্ষকক মই ভাবোঁ যে বাহিৰত ট্ৰেইনিং দি পেলাই তেওঁলোকক লাইচেঞ্চ প্ৰাপ্ত যেনেকৈ ফুটবলৰ ক্ষেত্ৰত কৰা হয় তেনেকুৱা ধৰণৰ তেওঁলোকক সেই ধৰণৰ প্ৰশিক্ষককো প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু যদি বাহিৰত কিবা নাযায় তেতিয়াহ'লে আমাৰ অসমতো আনি পেলাই মাজে সময়ে টেনিছত কৰি থাকে দেখা যায় ফুটবলতো তেনেকুৱা ধৰণৰ কৰি থাকে গতিকে তেনেকুৱা ধৰণৰ সেই লাইচেঞ্চবিলাক যাতে যিমানে প্ৰশিক্ষকসকলক প্ৰশিক্ষণ দি ব্যৱস্থা কৰা হ'ব তেতিয়া চাব যে সেই প্ৰশিক্ষকসকলে ইয়াতো কিছুমান নতুন প্ৰশিক্ষকক আকৌ ট্ৰেইন আপ কৰিব পাৰিব গতিকে সেই ধাৰাটো ৰাখিব লাগিব আৰু বিদেশৰ পৰা যদি প্ৰশিক্ষণ পোৱা যায় সেইটো আৰু ৱেল এণ্ড গুড আমাৰ টেনিছৰ মাজে টেবুল টেনিছৰ অৱশ্যে অনা হয় গতিকে সেইটো মানে ধাৰাবাহিকতা এটা ৰাখিব লাগিব আৰু এতিয়া আপোনালোকৰ কাৰণে আৰু সুবিধা হৈছে যে সভাপতি স্বয়ং এজন ৰাজ্য চৰকাৰৰ এজন শক্তিশালী মন্ত্ৰী গতিকে তেওঁৰ নিচিনা যেন মানে ডাইনামিক এজন যেতিয়া মন্ত্ৰী আপুনি সভাপতি হিচাপে পাইছে আপুনি কৈছে সকলো ক্ষেত্ৰতে ছাপোৰ্ট কৰিছে গতিকে তেওঁক এই ক্ষেত্ৰত ডেফিনেটলি এটা যদি ৰোডমেপ এটা দিয়া হয় যে আমি এনেকৈ ধৰণে আগবাঢ়ি গৈছোঁ যে সোণালী অধ্যায় আমাৰ ঘূৰাই নিব পাৰি সেই ধৰণৰ এটা ৰোডমেপ এটা তৈয়াৰ কৰি তেনেকৈ ধৰণে আগবাঢ়িলে যিয়ে হয়তো আমি সুফল পাম আৰু হয়তো ৰ'বলগীয়া হ'ব পাৰে এবছৰত নহয় মই যে 2 বছৰত নহয় কিন্তু আপুনি যেনেকৈ কৈছে পেলাই দিলে নহয় যে কম্পিউটাৰ যেনেকৈ কৰি পেলাই এতিয়া খেল 12টা ঠাইত 9টাত আনিছে ঠিক সেইটো ধৰণে তেনেকৈ ৰোডমেপ এটা দি পেলাই আগবাঢ়ি যাব লাগিব নিশ্চিতভাৱে ৰোডমেপ দি পেলাই আগবাঢ়ি যাব লাগিব অসমত মাজতে আমি দেখিছিলোঁ যে মনালিছা বৰুৱা সেই কালচোৱাৰ পিছত কেইবাগৰাকী খেলুৱৈ আছিল মানে জুনিয়ৰ পৰ্যায়ত কিন্তু ছিনিয়ৰ পৰ্যায়ত আমি খেলুৱৈ দেখা পোৱা নাছিলোঁ জুনিয়ৰ পৰ্যায়ত আৰু শেহতীয়াভাৱে নাম আহিছিল তৃষা গগৈ বাৰ্ডি বড়ো আৰু শেহতীয়াকৈ পিয়ানুষ ভট্টাচাৰ্য এইসকল খেলুৱৈ যথেষ্ট সম্ভাৱনা সৃষ্টি কৰিছে এই বিশেষকৈ পিয়ানুষ ভট্টাচাৰ্য বা অন্যান্য উঠি অহা প্ৰজন্মৰ পৰা আমি কিমান আশা কৰিব পাৰোঁ বাৰু আপুনি কি ভাবে টেবুল টেনিছ মই ভাবোঁ পিয়ানুষ চিনিয়ৰ লেভেলটো খেলিব তাৰ যোনটো গেম আছে তাৰ যোনটো চিৰিয়াছনেছ আছে ডেডিকেটলি যোনটো প্ৰেক্টিছ কৰি আছে মই ফোন কৰি পেলাই মই গোটেই বাহিৰত যিখিনি প্লেয়াৰ আছে তৃষা গগৈ কওক জিথাকি কওক চবকে মই ফোন কৰি পেলাই মই প্ৰেক্টিছ কৰি আছে না কৰিছা যদি ভিডিঅ' কৰি পেলাই পঠোৱা সেই বস্তুটো আমি পাইছিলোঁ আগতে ফণিদা আমাৰ লগত এনেকৈ কৰিছিলে ফণিদা আহি যায় ষ্টেডিয়ামত
আমি এই 2 ঘণ্টা ফোনটা বহি দিয়ে মানে আমি আমাৰ গোটেই দিনটো প্ৰেক্টিছ হৈ যায় এই সিৰিয়াছলি যোনটো সেই বস্তুটো মই ভাবিছোঁ যে সেইটো দৰকাৰ আকৌ সেই বস্তু দৰকাৰ এবাৰ নেশ্যনেল জগতে আমাৰ নেশ্যনেল টিমটো কোৱালিফাই কৰিছে আফটাৰ লং ইয়াৰ্ছ বন্ধা মই এটা কওঁ এবাৰ নেশ্যনেল আমাৰ বেয়া লাগে যেতিয়া আমি নেশ্যনেল গেমছত আমি কোৱালিফাই নকৰোঁ আমি নেশ্যনেল গেম এবছৰ 2 বছৰ মূৰে হয় আমি তাত যাব নোৱাৰোঁ এইবাৰ মেন্স টিমটো কোৱালিফাই কৰিছে আৰু মই টাইম টু টাইম কোচ আছিলে গোবিন্দ উপাধ্যায় গোবিন্দ কেয়াকাৰে মই 4:30 বজাত ৱেক আপ কল দিছোঁ গোবিন্দক প্ৰেক্টিছৰ কিয় কাৰণে আমাৰ পৰা বেংগল শিকিছে মহাৰাষ্ট্ৰ শিকিছে আমাকে নিহাল সিং ছাৰে আমাক 4:30 বজাত ষ্টেডিয়াম গৈ পেলাই আমি ৰাতি আমি ছাৰে তাক 50-100 টকা দি দিয়ে যোনে ষ্টেডিয়ামৰ লাইটটো অন কৰে তেওঁ দি দিয়ে ৰাতিপুৱা আমি আহি পেলাই ফাৰ্ষ্ট ষ্টেডিয়ামত আমাৰ পৰা মহাৰাষ্ট্ৰ শিকিছে আমাৰ পৰা বেংগল শিকিছে আমাৰ পৰা দিল্লী শিকিছে যে প্ৰেক্টিছ মেচৰ দিনা মৰ্নিং ভালকৈ প্ৰেক্টিছ ছিংগল টেবিল ভেৰি ইম্পৰ্টেণ্ট আৰু আমাৰ পৰা বেংগল শিকি পেলাই বেংগলে আগবাঢ়ি গ'ল মহাৰাষ্ট্ৰ আগবাঢ়ি চেন্নাই আগবাঢ়ি গ'ল এই বস্তুটো আমাৰ পৰা শিকিছে যে আমি প্ৰেক্টিছ কৰিব লাগিব আৰু 4টা বজাত ছাৰে আমাক জগাই দিয়ে এই যে ট্ৰেইনিঙৰ কাৰণে যে কোচৰ কথাটো ক'লে আপুনি কোচৰ মানে প্ৰশিক্ষণৰ কাৰণে কিবা কেনেকুৱা ধৰণৰ প্লেন কিছুমান ৰাখিছে এইটো প্লেন মই এতিয়া যেনেকৈ আমাৰ কোচ আমাৰ গোবিন্দ এতিয়া ৰিটায়াৰ কৰি আছে অহা মাহত তো মই পীযুষ ছাৰৰ লগত কথা পাতিলোঁ যে ছাৰ মানক কলিকতাত আমাৰ ইয়াৰ ল'ৰা তাক যদি আনিব পৰা যায় ভাল হয় ছাৰে হেল্প কৰি পেলাই তেওঁক লৈ আহিলে তেনেকৈ ধৰণৰ আৰু মানুহ খুব কষ্ট কৰি আছে মানস দাস নহয় মানস শৰ্মা তো সেইজন কলিকতাৰ পৰা লৈ অহা হৈছে আৰু মানস দাস যোন কৈছে গৌতমৰ চেণ্টাৰত আছিলে এতিয়া নিজৰ চেণ্টাৰ এটা কৰিছে সেইটো মানস দাস বেলেগ তাৰপিছত তেওঁ এনেকুৱা কৈছিলে টাইম নোচোৱা ঘূৰি নিহাল সিং ছাৰে কেতিয়া ঘূৰি পিন্ধা নাছিলে খেলাই থাকিব টেবিলত যিমান থাকিব সিমানে আমাৰ ইম্প্ৰুভমেণ্ট হ'ব এটাই ষ্ট্ৰেটেজি মই সিহঁতক মই গোটেই প্ৰাইভেট চেণ্টাৰ যোনে চলাই আছে চবকে এটাই কথা যে কিমান ঘণ্টা খেলে 2 ঘণ্টা দি একে নহ'ব 2 ঘণ্টা এখনো যদি ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডত যদি যাব আছে 8 ঘণ্টা প্ৰেক্টিছ কৰিব চাইনি সিহঁতে ৱৰ্ল্ড ৰেংকিং পাইছে এইবাৰ প্ৰেক্টিছ 7 ঘণ্টা টেবিলত থাকিব লাগিব তাৰপিছত গৈ পেলাই এতিয়া আমি নেশ্যনেল লেভেললৈ চিন্তা কৰি লাভ নাই এতিয়া আমি ইণ্টাৰনেশ্যনেলি চিন্তা কৰিব লাগিব বিকজ উই আৰ ডুইং ৱেল ইণ্টাৰনেশ্যনেল মণিকা বাট্ৰা ইমান ভাল খেলি আছে শৰৎ কমল ইমান এজেড হৈ পেলাই ইমান ধুনীয়া খেলি আছে তাকতো মই চেলেক্ট কৰোঁ যে ইমান এজ হৈ পেলাই সি জুনিয়ৰ লেভেলত একো খেলা নাছিলে তাৰ দেউতাকে কৈছে তুমি ৰেকেট ৰাখো খালি তই ফিজিকেল কৰ 2 বছৰ অকল ফিজিকেল কৰালে এণ্ড মেন্সত সোমাই পেলাই সি আজি কমলেশ মেহতাৰ নিচিনা প্লেয়াৰৰ ৰেকৰ্ড ব্ৰেক কৰিছে সি 9বাৰ নেশ্যনেল চেম্পিয়ন ধেমালি কথা নহয় কিন্তু এই নেশ্যনেল চেম্পিয়ন হোৱা 9বাৰ ইজ নট মেটাৰ অফ এনেকুৱা আশা কৰিব পাৰিনে বাৰু প্ৰিয়ানুজ ভট্টাচাৰ্যৰ পৰা অফক'ৰ্ছ প্ৰিয়ানুজৰ মই যোনটো টেলেণ্ট পাইছোঁ সেই প্ৰিয়ানুজৰ পৰা মই এইটো বস্তু মই আশা কৰি আছোঁ কিন্তু মই তাক এটা কথাই কওঁ যে তই মেন্সত খেলিবই লাগিব তই ভাল খেলিবি আৰু সেই মটিভেশ্যনটো বহুত দৰকাৰ প্লেয়াৰৰ কাৰণে যে কৰিব পাৰিবি কৰি পাই পেলাই সি ওলাই যাব নিশ্চয় সেই তেনেকৈ নিশ্চয় আমি আশা কৰিম প্ৰিয়ানুজৰ মাধ্যমেৰে আমি বিশ্বৰ টেবুল টেনিছ ক্ষেত্ৰখন স্পৰ্শ কৰাৰ কাৰণে সুসীম ঘোষ কিমান এই আশা কৰাটো কিমান দূৰ সমীচীন হ'ব মই এইখিনিত মই আশাবাদী দেই এতিয়া যিটো কাৰ্ফিৰোৱে ক'লে যে প্ৰেক্টিছৰ কথাটো প্ৰেক্টিছ মেক্স এ মেন পাৰফেক্ট গতিকে যিমানে প্ৰেক্টিছ কৰিম যিমানে অনুশীলন কৰিম আমাৰ ভুল ত্ৰুটিবিলাক সিমানে কমিব গতিকে প্ৰেক্টিছৰ বাদে গত্যন্তৰ নাই মানে গতিকে আমি অনুশীলন কৰি যাব লাগিব আৰু নিজৰ দুৰ্বলতাবোৰ আঁতৰাব লাগিব আৰু প্ৰিয়ানুজ ভট্টাচাৰ্য তাৰ আগত বাৰ্ডি বড়োৰ কথা আমি কৈছোঁ আছিল অনল কাশ্যপৰো খেলুৱৈ আছিল যথেষ্ট সম্ভাৱনাপূৰ্ণ আছিলে যদিও সেই ধৰণে এক্সেল কৰিব নোৱাৰিলে অনল কাশ্যপৰ পৰা আমি যিটো আশা কৰিছিলোঁ বাৰ্ডিয়া চেগা চুৰুকাৰ খেলিলে ধাৰাবাহিকতাটো ৰাখিব নোৱাৰিলে কিন্তু প্ৰিয়ানুজ ভট্টাচাৰ্যক লৈ যেতিয়া আমি আশা কৰিছোঁ প্ৰিয়ানুজ ভট্টাচাৰ্যই সেই লেভেলটোলৈকে যাওক যিটোক দেখি পিছৰ প্ৰজন্মটোত আগবাঢ়ি যাব পাৰিব যে আমিও পাৰিম গতিকে সেই আশাটো লৈ আমি অন্ততঃ আগুৱাই যাওঁচোন প্ৰিয়ানুজক লৈ সেইদৰে ভাবিছোঁ কথা নিশ্চয় এক মানে প্ৰিয়ানুজ আমাৰ সকলোৰে কাৰণে এতিয়া আশাৰ প্ৰদীপ হিচাপে পৰিগণিত হৈছে বিশেষকৈ অসমৰ টেবুল টেনিছ ক্ষেত্ৰখনত অসমৰ টেবুল টেনিছে আমি সকলোৱে আশা কৰোঁ সকলোৱে ভাবোঁ বিভিন্নজনে বিশ্লেষণত কয় যে আমি সেই 70 দশকৰ সেই 80 দশকৰ সেই সোণালী দিনবোৰ উভতাই আনিব নোৱাৰে নিশ্চয় আশা কৰিম নতুনকৈ সম্পাদকৰ দায়িত্ব লৈছে আমাৰ এগৰাকী প্ৰতিষ্ঠিত খেলুৱৈ কাৰ্ফিৰোৱে আৰু তেওঁ ইতিমধ্যে বিভিন্ন ঠাইলৈ গৈ গোলাঘাট শিৱসাগৰ তেজপুৰ আদি বিভিন্ন ঠাইলৈ গৈ শিলচৰ আদি বিভিন্ন ঠাইলৈ গৈ দেখিছে যে অসমৰ
টেবুল টেনিছ খেলিবলৈ শ শ ল'ৰা ছোৱালী ওলাই আহিছে ই নিশ্চিতভাৱে অসমৰ টেবুল টেনিছ ক্ষেত্ৰখনক প্ৰভাৱান্বিত কৰিব এই বিষয়টো লৈ আমি ভৱিষ্যতে আলোচনা কৰিম আজি আপোনালোকে আমাৰ মাজত উপস্থিত হৈ টেবুল টেনিছৰ বিভিন্ন দিশ আলোচনা কৰাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু ইয়াকে কৈ আমি আজিৰ আলোচনা ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ